নমস্কাৰ ইয়া দুপৰৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰম্ভণিতে ব্ৰেকিং নিউজ এনএইচপিচিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভূমিস্খলন পুনৰ খহি পৰিল এখন গাৰ্ডৱালৰ ওপৰেদি বৈছে সোৱণশিৰিৰ পানী নামনি সোৱণশিৰিবাসীৰ বাবে এতিয়া অশনি সংকেত নামি আহিছে ইয়াৰ পূৰ্বেও এনে ঘটনা সংঘটিত হৈছিল আৰু কেইদিনমানৰ পাছতে অনুৰূপ ঘটনা সংঘটিত হৈছে এনএইচপিচিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভূমিস্খলন হৈছে আমি কিছু দৃশ্য আপোনালোকক দেখুৱাইছো পুনৰ খহি পৰিল এখন গাৰ্ডৱালৰ ওপৰেদি বৈছে এতিয়া সোৱণশিৰিৰ পানী নামনি সোৱণশিৰিবাসীৰ বাবে এতিয়া অশনি সংকেত নামি আহিছে ইতিমধ্যে সমগ্ৰ এই নদীবান্ধক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছিল বছৰ ধৰি আৰু তাৰ পাছত কিছুদিন পূৰ্বে অনুৰূপ এক ঘটনা সংঘটিত হৈছিল আৰু সেই ঘটনাৰে যেন পুনৰাবৃত্তি আজি ঘটিছে পুনৰ খহি পৰিছে এখন গাৰ্ডৱাল এনএইচপিচি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত এই ভূমিস্খলন সংঘটিত হৈছে গাৰ্ডৱালৰ ওপৰেদি এনেধৰণে এতিয়া বৈছে সোৱণশিৰিৰ পানী স্বাভাৱিকতে আতংকিত হৈ পৰিছে সোৱণশিৰিবাসী আৰু নামনি সোৱণশিৰিবাসীৰ বাবে এতিয়া অশনি সংকেত নামি আহিছে গুৰুত্বপূৰ্ণ খবৰ গলৱানৰ চীনা সৈন্যৰ হাতত ভাৰতীয় সেনা নিহত হোৱাৰ পিছতেই ভাৰতত উঠিছে এতিয়া প্ৰতিবাদৰ জোৱাৰ বিভিন্ন ঠাইত ভাঙিলে চীনা সামগ্ৰী বৰ্জন কৰিও প্ৰতিবাদ কৰিলে ভাৰতবাসীয়ে গুৱাহাটীতো চীনা সামগ্ৰীৰ বিক্ৰী বন্ধ কৰিলে বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠানে গুৱাহাটীৰ নেক্সট নামৰ মোবাইল বিক্ৰী প্ৰতিষ্ঠানে বন্ধ কৰিলে চীনা মোবাইল আৰু সামগ্ৰীৰ বিক্ৰী তেওঁলোকে ইতিমধ্যে নটিচ লগাই দিছে যে ইয়াত কোনো ধৰণৰ চীনা সামগ্ৰী বিক্ৰী কৰা নহ'ব সেই নটিচখন আমি আপোনালোকক দেখুৱাইছোঁ নেক্সট ইলেক্ট্ৰনিক্সৰ এই পদক্ষেপ চীনৰ বিৰুদ্ধে তেওঁলোকে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে চীনা সামগ্ৰী বৰ্জনৰ এক কঠোৰ সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে কাৰণ গলৱানত চীনা সৈন্যই ভাৰতীয় সেনাবাহিনীক নিৰ্দয়ভাৱে হত্যা কৰিছে পিছফালৰ পৰা আক্ৰমণ কৰিছে যাৰ বাবে বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠানে এতিয়া এনেধৰণেই চীনা সামগ্ৰী বৰ্জন কৰা দেখিবলৈ পোৱা গৈছে বিশেষকৈ ইলেক্ট্ৰনিক সামগ্ৰীসমূহ বিভিন্ন দোকানৰ পৰা উলিয়াই ভাঙি দিয়া হৈছে যিসমূহ চীনৰ পৰা আহিছিল চীনা সামগ্ৰী বৰ্জন কৰি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া ভাৰতবাসীয়ে গুৱাহাটীতো চীনা সামগ্ৰীৰ বিক্ৰী বন্ধ কৰিছে বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠানে গুৱাহাটীৰ নেক্সট নামৰ মোবাইল বিক্ৰী প্ৰতিষ্ঠানে বন্ধ কৰিছে চীনা মোবাইল আৰু সামগ্ৰীৰ বিক্ৰী बीस जवान अपने शहीद हो गए because of the fight between the Chinese troops and the Indian army. This is a very painful incident which has happened. हम यहाँ पे Chinese brands का products बेचें और वहाँ पे China हमारे ही जवानों को इस तरीके से एक अंजाम दे ये बिल्कुल भी एक्सेप्टेबल नहीं है एज ए बिजनेसमैन मैं अपनी इंडियन आर्मी के साथ खड़ा हूँ और मैं आज से चाइनीज़ प्रोडक्ट्स जो ब्रांड्स है चाइनीज़ ब्रांड्स उनका प्रोडक्ट नहीं सेल करूँगा ইয়াৰ মাজতে দুদিন পিছুৱাই দিয়া হৈছে অসম জনসম্বোধন অনুষ্ঠান ভাৰত চীন সীমান্তৰ পৰিস্থিতিক লৈ এই সিদ্ধান্ত আজি অনুষ্ঠিত হোৱাৰ কথা আছিল জনসম্বোধন অনুষ্ঠান এই কথা জনাইছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই যে ভাৰত চীনৰ সম্পৰ্কৰ যেহেতু এতিয়া অৱনতি ঘটিছে আৰু সীমান্ত উত্তেজনাপূৰ্ণ হৈ আছে যাৰ বাবে বিজেপিৰ সকলো কাৰ্যসূচী পিছুৱাই দিয়া হৈছে অসম জনসম্পৰ্ক কাৰ্যসূচী এবাৰ দুদিন পিছুৱাই দিয়া হৈছে ভাৰত চীন সীমান্তৰ পৰিস্থিতিক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজি অনুষ্ঠিত হোৱাৰ কথা আছিল জনসম্বোধন অনুষ্ঠান এই কথা ইতিমধ্যে টুইটযোগে জনাইছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই যেহেতু প্ৰচাৰ অভিযান তুংগত উঠাৰ বাবে সকলো পদক্ষেপে গ্ৰহণ কৰা হৈছিল ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা 2021 বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি ভাৰতীয় জনতা পাৰ্টিয়ে কঁকালত টঙালি বান্ধিছিল আৰু আজিৰ পৰা সকলো কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছিল বিশেষকৈ জনসম্বোধনৰ এক কাৰ্যসূচী আজি আয়োজন কৰা হৈছিল আৰু এই জনসম্বোধন কাৰ্যসূচী কিন্তু এতিয়া পিছুৱাই দিয়া হৈছে ভাৰত চীন সীমান্তৰ পৰিস্থিতিক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে দুদিন পিছুৱাই দিয়া হৈছে অসম জনসম্বোধন কাৰ্যসূচী
আজিৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল জনসম্বোধন অনুষ্ঠান, কিন্তু ভাৰত চীন সম্পৰ্কৰ এই অৱস্থাৰ বাবে বা সীমান্ত উত্তেজনাপূৰ্ণ হৈ থকাৰ বাবে এই কাৰ্যসূচীক দুদিন পিছুৱাই দিয়া হৈছে। এই কথা টুইটযোগে জনাইছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই। এইখিনি মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। বৰপেটাত এজন কৰোনা আক্ৰান্তৰ মৃত্যুৰ খবৰ আহিছে। মৃত লোকজন বঙাইগাঁৱৰ যোগীঘোপাৰ জৈনুদ্দিন শ্বেখ। কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা হস্পিটেললৈ নিওঁতে পলায়নৰ চেষ্টা কৰিছিল। চিলিঙেৰে পলায়নৰ চেষ্টা চলাওঁতে মজিয়াত পৰি আহত হৈছিল শ্বেখ। আহত শ্বেখক ভৰ্তি কৰোৱা হৈছিল বৰপেটা মেডিকেল কলেজ হস্পিটেলত। মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজন চিকিৎসাধীন অৱস্থাতেই নিশা মৃত্যুমুখত পৰে। বৰপেটাত এজন কৰোনা আক্ৰান্তৰ মৃত্যু। মৃত লোকজন বঙাইগাঁৱৰ যোগীঘোপাৰ জৈনুদ্দিন শ্বেখ। কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা হস্পিটেললৈ নিওঁতেই পলায়নৰ চেষ্টা কৰিছিল। চিলিঙেৰে পলায়নৰ চেষ্টা চলাওঁতেই মজিয়াত পৰি আহত হৈছিল শ্বেখ। আহত শ্বেখক ভৰ্তি কৰোৱা হৈছিল বৰপেটা মেডিকেল কলেজ হস্পিটেলত। মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজন চিকিৎসাধীন অৱস্থাতেই মৃত্যুমুখত পৰে। ভাৰতত অপ'ৰ নতুন মোবাইলৰ লঞ্চিং বাতিল কৰা হৈছে। ভাৰতত চীনা সামগ্ৰীৰ বয়কটৰ আহ্বানৰ পিছতেই বাতিল কৰা হৈছে এই লঞ্চিং। অনলাইন যোগে মুকলি কৰাৰ কথা আছিল ভাৰতীয় বজাৰত। ইপিনে চীনত নিৰ্মিত সৰঞ্জামৰ ব্যৱহাৰ কমাবলৈ BSNLক নিৰ্দেশ দিছে চৰকাৰে। টেলিকম মন্ত্ৰালয়ে দিছে এই নিৰ্দেশ। এফালে চীনে ভাৰতত এখন বিশাল বজাৰ লাভ কৰি আছে, তাৰ বিপৰীতে আকৌ ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি আছে। চীনৰ এই কূটকৌশলক উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যে ভাৰতত অপ'ৰ নতুন মোবাইলৰ লঞ্চিং বাতিল কৰা হৈছে। ভাৰতত চীনা সামগ্ৰীৰ বয়কটৰ আহ্বানৰ পিছতেই বাতিল কৰা হৈছে এই লঞ্চিং। অনলাইন যোগে মুকলি কৰাৰ কথা আছিল ভাৰতীয় বজাৰত অপ' মোবাইল, কিন্তু চীনত নিৰ্মিত সৰঞ্জামৰ ব্যৱহাৰৰ ক্ষেত্ৰত যিহেতু সকলোৱে দ্বিধাবোধ কৰিছে বা এই সামগ্ৰীসমূহ বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে, যাৰ বাবে এই লঞ্চিঙৰ কাৰ্যসূচী বাতিল কৰা হৈছে। ইপিনে চীনত নিৰ্মিত সৰঞ্জামৰ ব্যৱহাৰ কমাবলৈ BSNLক ইতিমধ্যে নিৰ্দেশ দিছে চৰকাৰে। টেলিকম মন্ত্ৰালয়ে দিছে এই নিৰ্দেশনা। অনেক ব্ৰেকিং নিউজ। ভাৰতত আৰু বৃদ্ধি নহয় লকডাউন। লকডাউনৰ পৰিৱৰ্তে আনলক 2ৰ পোষকতা মোদীৰ। মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা ভাৰ্চুৱেল বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। অধিক পৰীক্ষা, সৰ্বাধিক ট্ৰেচিং, হস্পিটেলত অধিক বিচনা সাজু কৰাৰ নিৰ্দেশ দিয়া হৈছে। মাস্ক পৰিধান, সামাজিক দূৰত্ব মানি চলা আদি নীতিৰ ওপৰত গুৰুত্ব দি আনলক 2 বলবৎ কৰাৰ ইংগিত দিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে। ইতিমধ্যে দুদিনীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙত মিলিত হৈছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। যিহেতু এতিয়াও ভাৰতত COVID-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই গৈ আছে, তাৰ বাবে এক জৰুৰী বৈঠকৰ আয়োজন কৰা হৈছিল। সেই বৈঠকত সিদ্ধান্ত লোৱা হৈছে যে ভাৰতত আৰু বৃদ্ধি নহয় লকডাউন। লকডাউনৰ পৰিৱৰ্তে আনলক 2ৰ পোষকতা কৰিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা ভাৰ্চুৱেল বৈঠকতে এই সিদ্ধান্ত লোৱা হৈছে। অধিক পৰীক্ষা, সৰ্বাধিক ট্ৰেচিং, হস্পিটেলত অধিক বিচনা সাজু কৰাৰ নিৰ্দেশ দিয়া হৈছে। মাস্ক পৰিধান, সামাজিক দূৰত্ব মানি চলা আদি নীতিৰ ওপৰত গুৰুত্ব দি আনলক 2 বলবৎ কৰাৰ ইংগিত দিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইফালে ভাৰতত কালৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনাই। 3,66,946 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। বৰ্তমানলৈ কৰোনাত মৃত্যুৰ সংখ্যা 12,237 জনলৈ বৃদ্ধি পাইছে। 24 ঘণ্টাত 334 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে। এদিনতে কৰোনাত আক্ৰান্ত 12,881 জন। ভাৰতত কালৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনাই। 3,66,946 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। বৰ্তমানলৈ কৰোনাত মৃত্যুৰ সংখ্যা 12,237 জনলৈ বৃদ্ধি পাইছে। 24 ঘণ্টাত 334 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে। এদিনতেই কৰোনাত আক্ৰান্ত 12,881 জন। অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ পদক্ষেপ। কয়লা ক্ষেত্ৰক লকডাউনৰ পৰা উলিয়াই আনিব লাগিব। আত্মনিৰ্ভৰ ভাৰতৰ আঁচনিত সবলভাৱে খোজ দিছোঁ। কয়লা খণ্ডত কেলেংকাৰী দুৰ্নীতিয়ে চানি ধৰিছিল। কয়লা খণ্ড আবণ্টনতো হৈছিল ব্যাপক দুৰ্নীতি। ভাৰত এতিয়া ৰপ্তানিকাৰী দেশলৈ ৰূপান্তৰিত হ'ব। কয়লা খণ্ডৰ লকডাউনৰ পৰা উলিয়াই অনাৰ পোষকতা কৰিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে। অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ এই পদক্ষেপ। আত্মনিৰ্ভৰ ভাৰতৰ আঁচনিত সবলভাৱে খোজ দিছোঁ বুলি তেওঁ উল্লেখ কৰিছে। কয়লা খণ্ডত কেলেংকাৰী দুৰ্নীতিয়ে চানি ধৰিছিল। কয়লা খণ্ড আবণ্টনতো হৈছিল ব্যাপক দুৰ্নীতি। সেই দুৰ্নীতি ৰোধ কৰিব লাগিব আৰু কয়লা খণ্ডক সামগ্ৰিকভাৱে
ওপৰলৈ উঠাবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব যাতে আত্মনিৰ্ভৰ ভাৰতবৰ্ষ এখন হ'ব পাৰে ভাৰত এতিয়া ৰপ্তানিকাৰী দিশলৈ ৰূপান্তৰ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰিছে দিল্লীত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হ'ল লখিমপুৰৰ নাৰায়ণপুৰ বৰদেউৰী গাঁৱৰ এগৰাকী যুৱতীৰ দিল্লীত চিকিৎসাধীন অৱস্থাতে মৃত্যু সোনিয়া দেউৰী নামৰ যুৱতীগৰাকীৰ অৱশ্যে দিল্লীতে চৰকাৰে সৎকাৰ কৰিব যুৱতীগৰাকীৰ মৃতদেহ আনহাতে পৰিয়ালে গাঁৱতেই কৰিব যুৱতীগৰাকীৰ প্ৰতীকী সৎকাৰ হিন্দু ৰীতি নীতিমতে সৎকাৰ কৰিবলৈ দিল্লী চৰকাৰক আবেদন জনাইছে পৰিয়ালে আৰু পৰিয়ালত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কান্দোনৰ ৰোল উঠিছে ঘৰলৈ আহিবলৈ নাপালে দুৰ্ভগীয়া যুৱতীগৰাকীয়ে দিল্লীত আক্ৰান্ত হৈ দিল্লীতে মৃত্যু সাবটিলে যুৱতীগৰাকীয়ে কৰোনাত আক্ৰান্ত হৈ দিল্লীত মৃত্যু হ'ল লখিমপুৰৰ নাৰায়ণপুৰ বৰদেউৰী গাঁৱৰ এগৰাকী যুৱতীৰ দিল্লীত চিকিৎসাধীন অৱস্থাতে মৃত্যু হ'ল সোনিয়া দেউৰী নামৰ যুৱতীগৰাকীৰ অৱশ্যে দিল্লীতেই চৰকাৰে সৎকাৰ কৰিব যুৱতীগৰাকীৰ মৃতদেহ আনহাতে পৰিয়ালে গাঁৱতেই যুৱতীগৰাকীৰ প্ৰতীকী সৎকাৰৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে হিন্দু ৰীতি নীতিমতে সৎকাৰ কৰিবলৈ ইতিমধ্যে দিল্লী চৰকাৰক আবেদন জনাইছে সোনিয়াৰ পৰিয়ালৰ সদস্যসকলে শোকাকুল পৰিৱেশ কান্দোনৰ ৰোল উঠিছে এতিয়া পৰিয়ালৰ মাজত অধিক জনাব আমাৰ সতীৰ্থ সংবাদদাতা সঞ্জীৱে কোভিড-19ত আক্ৰান্ত হৈ লখিমপুৰৰ নাৰায়ণপুৰ বৰদেউৰী গাঁৱৰ জীয়ৰী সোনিয়া দেউৰী ইতিমধ্যে মৃত্যু হৈছে আৰু এই খবৰ ৰাজ্যবাসী দেশবাসীয়ে লাভ কৰিছে আৰু তাৰ পিছতে স্বাভাৱিকতে সোনিয়াৰ ঘৰখনৰ পৰিৱেশ একেবাৰে গুমা আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিব বিচৰা নাই কিন্তু এটা কথা জনাব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক যে অতি পৰিতাপৰ বিষয় যোৱাৰ প্ৰায় এসপ্তাহ ধৰি সোনিয়াই জ্বৰ আৰু শ্বাস প্ৰশ্বাসজনিত ৰোগত ভুগি আছিল আৰু তাৰপিছত ইখনৰ পিছত সিখন চিকিৎসালয়লৈ গৈছিল দিল্লীৰ কোনো এখন চিকিৎসালয়ত কিন্তু উপযুক্ত চিকিৎসা পোৱা নাছিল প্ৰায় 3খন চিকিৎসালয়লৈ গৈ মাত্ৰ জ্বৰৰ কেইটামান টেবলেট লৈ ঘূৰি আহিবলগীয়া হৈছিল আৰু তাতেই চিকিৎসাৰ নামত সন্তুষ্ট থাকিবলগীয়া হৈছিল সোনিয়াৰ সহকৰ্মীৰ মতে আমি জানিব পৰা মতে যে কোনো এখন চিকিৎসালয়ৰ অতি আন্তৰিকতাৰে চিকিৎসা নকৰাৰ কাৰণেই হয়তো সম্ভাৱনাময় এই যুৱতীগৰাকীয়ে অকাল মৃত্যুক কোভিড-19ত আক্ৰান্ত হৈ সাৱটি ল'ব লগা হ'ল মই বৰ্তমান সোনিয়াৰ ঘৰত উপস্থিত আছোঁ সোনিয়া দেউৰীৰ মই পৰিয়ালবৰ্গৰ লগত কথা পতাৰ যত্ন কৰিম যিহেতু এতিয়া সকলোৱে জানো যে কৰোনা মহামাৰীয়ে বিশ্বত ট্ৰাক চলাই থকাৰ অৱস্থাত মৃতদেহ এই মুলুকলৈ অনাটো বা অসমলৈ ঘূৰাই অনাটো হয়তো অসম্ভৱ কিন্তু তথাপিতো আমি দেখুৱাবলৈ যত্ন কৰিছোঁ বা দেখিবলৈ পাইছোঁ যে সৎকাৰৰ ব্যৱস্থা কৰা হৈছে সম্পূৰ্ণ তেওঁলোকৰ যি দেউৰীসকলৰ ৰীতি নীতি আছে সেই ৰীতি নীতি অনুসৰি সৎকাৰৰ ব্যৱস্থা কৰা হৈছে কেনেকৈ কি কৰা হ'ব সেই সকলোখিনি মই সোনিয়া দেউৰীৰ ভাতৃ আছে তেখেতৰ পৰা জানিবলৈ যাম মই আপোনাৰ ওচৰলৈ আহিছোঁ অতি দুখেৰে সুধিব বিচাৰিছোঁ যে এতিয়া হয়তো মৃতদেহ ইয়ালৈ অনাটো সম্ভৱ নহয় এতিয়া আপোনালোকে সৎকাৰৰ ব্যৱস্থা কৰা হ'ব বা কেনেকৈ কি কৰা কথা ভাবিছে আমি এইটো যিটো প্ৰতিকৃত হয় তাৰ সেইটোকে মানে আমি জ্বলাই কিনি তাকে আমি সৎকাৰ কৰিম আৰু মোৰ ভণ্টি বুলি ভাবি কিনি তাৰপাছত ইয়াৰ পাছত আমাৰ যিটো 5দিনীয়া মানে জলপিণ্ড আছে সেইটো আমি কৰিম আৰু মানে কাইলৈৰ পৰা আজি যিটো মানে প্ৰতিকৃত যিটো আমি সেইটোকে জ্বলাম ভণ্টি বুলি ভাবি কিনি তাৰ 2 এখন কাপোৰ জ্বলাম আৰু তাৰ পাছত আমি কাইলৈৰ পৰা আমাৰ যিটো 5দিনীয়া সেইটো আমি কৰিম আৰু মানে এনেই শেহতীয়া খবৰ আপোনাৰ ওচৰত কি আছে যে মৃতদেহ ক'ত আছে কি অৱস্থাত আছে বা লগত কোনোবা আছেনে নাই এতিয়া শেহতীয়া যিটো খবৰ মতে সিহঁতে যোৱাকালি 9টা বজাত মাতিছিলে এতিয়া আমাৰ তাত মোৰ ভাইটি আছিলে আৰ্মি আৰু 2 এজন আমাৰ স্থানীয় নিজৰ মানুহ আছে সিহঁতে এতিয়া মেডিকেলত সোমাই গৈছে সিহঁতে এতিয়া মানে ডেড বডিটো এতিয়ালৈকে দিয়া নিদিয়াটো নিশ্চয় এটা হোৱা নাই মই সেইকাৰণে যোৱাকালিও কৈছিলোঁ আজিও মিডিয়াৰ যোগেদি অনুৰোধ জনাইছোঁ মানে আমাৰতো কোভিড-19ৰ যিটো ভয়াৱহ যিটো ভাইৰাছ সেইটোতো ডেড বডি অনাটো অসম্ভৱ সেইটো আমিও জানো সকলো ৰাইজে জানে কিন্তু মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শাস্ত্ৰীয় মন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাইছোঁ যাতে আমাৰ যিটো হিন্দু বা দেউৰী ৰীতি নীতিৰে মানে যিটো সৎকাৰটো তাত দিল্লীতে যদি কৰাই দিয়া ব্যৱস্থা কৰি দিয়ে আমি আমাৰ পৰিয়াল আৰু গাঁওবাসীয়ে অতি আনন্দ হয় আৰু এটা কথা আমি সকলোৱে গম পাইছোঁ তথাপিতো আপোনাৰ মুখেৰে জানিব বিচাৰিছিলোঁ আপুনি কেতিয়া গম পাইছিলে যে সোনিয়াৰ অসুখ হৈ আছে সোনিয়া অসুখ হৈ আছে সেই কথাটো কেতিয়া গম পাইছিলে একচুৱেলি যোৱা বুধবাৰৰ পৰা অলপ চলপ জ্বৰ হৈছে বুলি কৈছে তেতিয়া সিহঁতে মানে এখন হস্পিটেলত গৈছে তেতিয়া ব্লাড টেষ্টটো তাত কৰা নিয়ম নাই মানে জাষ্ট পেৰাচিটামল 2এটা টেবলেট দিলে তেনেকৈ 2 এদিন ঘূৰি লাষ্ট দিনা দেওবাৰ দিনা ক'লে যে আজি যদি ঠিক নহয় মানে জ্বৰ ঠিক নহয় পেৰাচিটামল খাওঁতে তেতিয়াহ'লে সোমবাৰ দিনা মানে ব্লাড টেষ্ট কৰিবলৈ দিম কিন্তু সোমবাৰৰ পৰা শ্বাস প্ৰশ্বাসত মানে অসুবিধা হৈছিলে ঠিক তেনেধৰণে মঙলবাৰ দিনাত আৰু বেছি হৈ গ'ল আৰু তাৰ পাছত আমি ক'লোঁ যে এখন প্ৰাইভেট হস্পিটেলত নিবলৈ ক'লোঁ মেট্ৰ' হাৰ্ট চিটি বুলি কিন্তু তাত ইমানেই দুৰ্ভাগ্যজনক ইমানেই মানে মেডিকেল যিটো ট্ৰিটমেণ্ট তাত না ICU আছে না বেলটিন আছে কিবা আছে তেনেকুৱা এটা মেডিকেলত আমি গভৰ্ণমেণ্ট মেডিকেলত বিচাৰি নাপাই তাত গৈ পিনি সোমাই দিলোঁ তাৰ পাছত তাত যেতিয়া সুবিধা নাই তেতিয়া আৰু এখন হস্পিটেলত গ'ল তাতো একেই অৱস্থা পাৰ ডে 50,000 বুলি ক'লে আমি দুদিনত
1 লাখ দি কিনি তাত আমি যোৱাকালি আকৌ 11টা বজাত মানে আমাৰ স্থানীয় কেইজনমান মানুহে ইটো কৰি কিনি এইমছত ভৰ্তি কৰালে তেতিয়ালৈকেতো খুবেই ক্ৰিটিকেল আছিলে মানে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাইছোঁ অসমখন একচুৱেলি নৰ্থ ইষ্টখন আমাৰ দিল্লীবাহী ৰাইজে আমাক মাহীয়াই দৰে চাই এইটো মোৰ ভণ্টি আজি 14 বছৰ দিন দিল্লীৰ পৰা মানে ভাৰতবৰ্ষৰ বিভিন্ন মানে ষ্টেটত ঘূৰা ঘূৰি কৰোঁতে এইটো গম পাওঁ যদিহে আমি সেইটো ষ্টেটৰ সিফালে ছাইডৰ মানুহ হোৱাহেঁতেন হয়তো আমাক এইটো ব্যৱস্থাটো কৰিলেহেঁতেন পুনৰ স্বাগতম আৰু এইখিনি মুহূৰ্তৰ এক ব্ৰেকিং নিউজ বৰহুলাত সেনাৰ জিম্মাত নিহত জয়ন্ত বৰা সন্দৰ্ভত এক বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে নিউজ 18ৰ হাতত অস্ত্ৰলৈ জয়ন্তই উঠা ফটো আমি দেখুৱাইছোঁ আপোনালোকক কেমোফ্লেজ পোছাক পিন্ধি হাতত মাৰণাস্ত্ৰলৈ ফটো উঠিছিল জয়ন্তই উগ্ৰপন্থীৰ সৈতে জয়ন্ত বৰাৰ সম্পৰ্ক থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই অস্ত্ৰলৈ উঠা ফটো উঠাৰ কথা কৈছিল ইউনিফাইড বৈঠকৰ অন্তত আৰু সেই ফটোখন আমি কিছু সময়ৰ পাছত আপোনালোকক দেখুৱাম ইতিমধ্যে জনাইছোঁ যে বৰহুলাত সেনাৰ জিম্মাত নিহত জয়ন্ত বৰা সন্দৰ্ভত বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে হাতত অস্ত্ৰলৈ জয়ন্তই উঠা ফটো সন্মুখলৈ আহিছে কেমোফ্লেজ পোছাক পিন্ধি হাতত মাৰণাস্ত্ৰলৈ ফটো উঠিছিল জয়ন্তই উগ্ৰপন্থীৰ সৈতে জয়ন্ত বৰাৰ সম্পৰ্ক থকাৰ ইতিমধ্যে সন্দেহ কৰিছিল আৰক্ষীয়ে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই অস্ত্ৰলৈ ফটো উঠাৰ কথা কৈছিল ইউনিফাইড কমাণ্ডৰ বৈঠকৰ অন্তত আমি টিভি পৰ্দাত সেই দৃশ্য দেখুৱাইছোঁ এয়া জয়ন্ত বৰা বৰহুলাত সেনাৰ জিম্মাত নিহত হৈছিল জয়ন্ত বৰাৰ আৰু এই সন্দৰ্ভতে বিস্ফোৰক এয়া তথ্য নিউজ 18ৰ হাতত অস্ত্ৰলৈ জয়ন্তই উঠা এইখন ফটো আমি এক্সক্লুচিভলি আপোনালোকক দেখুৱাইছোঁ ইতিমধ্যে সন্দেহ কৰা হৈছিল যে জয়ন্ত বৰা উগ্ৰপন্থীৰ সৈতে জড়িত বা উগ্ৰপন্থী কাৰ্যকলাপৰ সৈতে জড়িত ইতিমধ্যে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানেও সেই কথা উল্লেখ কৰিছিল আৰু এই ফটোখনে যেন সেই কথাকে প্ৰমাণ কৰিছে কেমোফ্লেজ পোছাক পিন্ধি হাতত মাৰণাস্ত্ৰলৈ ফটো উঠিছিল জয়ন্ত বৰাই উগ্ৰপন্থীৰ সৈতে জয়ন্ত বৰাৰ সম্পৰ্ক থকাৰ ইতিমধ্যে আৰক্ষীয়ে সন্দেহ কৰিছিল ডিজিপি ভাস্কৰ জ্যোতি মহন্তয়ো অস্ত্ৰলৈ ফটো উঠাৰ কথা কৈছিল ইউনিফাইড কমাণ্ডৰ বৈঠকৰ অন্তত আৰু সেই ফটোখনে এতিয়া সন্মুখলৈ আহিছে বৰহুলাত সেনাৰ জিম্মাত নিহত হৈছিল এগৰাকী জয়ন্ত বৰা আৰু এই সন্দৰ্ভত বিস্ফোৰক তথ্য নিউজ 18ৰ হাতত এয়া অস্ত্ৰলৈ জয়ন্তই উঠা ফটো আমি দেখুৱাইছোঁ কেমোফ্লেজ পোছাক পিন্ধি হাতত মাৰণাস্ত্ৰলৈ ফটো উঠিছিল জয়ন্ত বৰাই ইতিমধ্যে উগ্ৰপন্থীৰ সৈতে জয়ন্ত বৰাৰ সম্পৰ্ক থকাৰ সন্দেহ কৰিছিল আৰক্ষীয়ে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানে এই ফটোখনৰ কথা ইতিমধ্যে উল্লেখ কৰিছিল অৱশেষত সেই ফটোখন আমি লাভ কৰিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ অধিক জনাব আমাৰ সতীৰ্থ সাংবাদিক গৌতম বৰাই গৌতম অৱশেষত ফটোখন সন্মুখলৈ আহিল নিশ্চয় প্ৰাঞ্জল বহুকেইটা বিস্ফোৰক তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে কিয়নো নিউজ 18 অসম নৰ্থ ইষ্টেই একমাত্ৰ চেনেল যি এই ঘটনা সৰ্বপ্ৰথমে পোহৰলৈ আনিছিলোঁ আমি ঘটনা সংঘটিত হোৱাৰ পিছতে অৰ্থাৎ সোমবাৰে পুৱা 8 বজাত আমি এই বাতৰি ব্ৰেক কৰিছিলোঁ যে কেনেদৰে সেনা অভিযানৰ পিছতে জয়ন্ত বৰাৰ মৃত্যু হৈছিলে কিন্তু বহু বিস্ফোৰক তথ্য বৰ্তমান পোহৰলৈ আহিছে যে জয়ন্ত বৰাৰ এই লগত সংঘটিত এই ঘটনাৰ সূত্ৰপাত কেনেদৰে সংঘটিত হ'বলৈ পালে কেৱল এই যিখন ফটো ইতিমধ্যে টিভি স্ক্ৰীণত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে দেখিবলৈ পাইছে কেৱল এই ফটোখনে নহয় আৰু কেতবোৰ বিস্ফোৰক তথ্য আছে যে শচীন সিনহা নামৰ সেনাবাহিনীৰ 244 ফিল্ড ৰেজিমেণ্টৰ যিটো সেনাবাহিনীৰ দল আহিছিলে অভিযান চলাবৰ বাবে সেই সেনাবাহিনীৰ দলটোৰ এজন বিষয়াৰ লগত জয়ন্তই বাৰ্তালাপ কৰিছিলে ফোনযোগে দীৰ্ঘদিন ধৰি এই বাৰ্তালাপ কৰি আছিলে নিউজ 18 অসম নৰ্থ ইষ্টৰ অনুসন্ধানত এই তথ্য পোহৰলৈ আহিছে আৰু যিদিনা এই ঘটনা সংঘটিত হৈছিলে অৰ্থাৎ দেওবাৰে নিশাই ঘটনা সংঘটিত হৈছিলে তাৰ আগদিনাও সেনাবাহিনীৰ এগৰাকী বিষয়াৰ সৈতে জয়ন্ত বৰাৰ ফোনত বাৰ্তালাপ হৈছিলে কি আছিলে এই বাৰ্তালাপৰ কাহিনী সেয়া হয়তো তদন্তৰ পিছত পোহৰলৈ আহিব আৰু ইতিমধ্যে জয়ন্ত বৰাৰ যিটো মোবাইল ফোন সেই মোবাইলৰ যি কল ডিটেইল ৰেকৰ্ড সেইসমূহ উলিওৱাৰ ব্যৱস্থা কৰিলে তাতেই সেইখিনি তথ্য পোহৰলৈ আহিব যে বিগত সময়ছোৱাত জয়ন্ত বৰাৰ সৈতে কাৰ সৈতে বাৰ্তালাপ হৈছিলে ফোনৰ জৰিয়তে বা সেনাবাহিনীৰ লোকৰ সৈতে জয়ন্ত বৰাৰ কিয় বাৰ্তালাপ হৈছিলে ইয়াৰ অন্তৰত কি কাহিনী জড়িত আছে সেই সকলো তথ্য পোহৰলৈ আহিব আৰু প্ৰাঞ্জল আৰু এটা কথা যে যেতিয়া ঘটনা সংঘটিত হৈছিলে আমি যেতিয়া গৈছিলোঁ ঘটনাস্থলীলৈ বিভিন্ন লোকৰ সৈতে কথা পাতিছিলোঁ পৰিয়ালৰ লোকৰ সৈতে কথা পাতিছিলোঁ তেতিয়া আমাক জানিব দিছিল যে আৰক্ষী লোকসকলে জয়ন্ত বৰাক ঘৰৰ পৰা উঠাই নিছিলে ইয়াৰ অন্তৰালতো এক অন্য কাহিনী আছে যে সেনাবাহিনীৰ যিগৰাকী মেজৰৰ নেতৃত্বত সেনাবাহিনী দলটো আহিছিলে
আমি ইতিমধ্যে উল্লেখ কৰিছোঁ শচীন সিনহা, তেওঁৰ ঘৰ অসমতে আৰু তেওঁ ভালদৰে সলসলীয়াকৈ অসমীয়া ক'ব পাৰে আৰু সেই ব্যক্তিজনেই তেওঁলোকৰ মাকৰ সৈতে জয়ন্ত বৰাৰ মাতৃৰ সৈতে অসমীয়াতে বাৰ্তালাপ কৰিছিলে আৰু যি এটা ধাৰণা আছে যে সেনা বাহিনীৰ লোকসকলে হিন্দীতে বাৰ্তালাপ কৰে, গতিকে সকলোৱে ভাবিছিল যে অভিযানটো আৰক্ষী বাহিনীৰ জৰিয়তে হৈছিলে আৰু শেষলৈকে তেওঁলোকে ভাবি আছিল যে আৰক্ষীয়ে এই যুৱকজনৰ কথা জয়ন্ত বৰাক উঠাই নিছে। শেহতীয়াকৈ সকলো তথ্য পোহৰলৈ আহিছে আৰু আমি যে জানিব পাৰিছোঁ যে এই ঘটনাৰ লগত সেনা বাহিনীৰ কোনো বিষয়া জড়িত আছে, যি জয়ন্ত বৰাৰ সৈতে সঘনাই ফোনত বাৰ্তালাপ কৰিছিলে আৰু কিয় সেই বাৰ্তালাপ হৈছিলে সেয়া তদন্তৰ পিছত পোহৰলৈ আহিব। আৰু এখন ফটো, যিখন ফটো ইতিমধ্যে টিভি স্ক্ৰীণত নিউজ 18 অসম ৰাজ্যৰ দৰ্শকসকলে দেখিবলৈ পাইছে যে জয়ন্ত বৰাই ক'ত কেনেদৰে এনেদৰে কেমোফ্লেজ পোছাক পিন্ধি হাতত AK-47 লৈ ফটো তুলিছিলে আৰু সেই ফটোখন কিবা স্বৰূপে হয়তো অন্য কোনো ব্যক্তিৰ হাতলৈ গৈছিলে আৰু সেই ফটো গৈ সেনা বাহিনীৰ হাতত পাইছিলগৈ আৰু তাৰ ফলতে এই অভিযানটো সংঘটিত হ'বলৈ পালে। আৰু সম্পূৰ্ণ এই অভিযানৰ দায়িত্ব যিহেতু সেনা বাহিনীয়ে লৈছিলে, সেই সেনা বাহিনী সেইবাবে সেই ফটোখনক লৈয়ে হয়তো জয়ন্ত বৰাৰ ওপৰত দৃষ্টি ৰাখিছিলে আৰু জয়ন্ত বৰাৰ সৈতে বাৰ্তালাপ কৰিছিলে। সেই সকলো যিহেতু ইতিমধ্যে কেইবাটা তদন্ত আৰম্ভ হৈছে প্ৰাঞ্জল, সেই তদন্ত পোহৰলৈ আহিব। কিন্তু যি ঘটনা সংঘটিত হৈছিলে অৰ্থাৎ 12:45 মানত জয়ন্ত বৰাক তেওঁ ঘৰৰ পৰা লৈ অনা হৈছিলে আৰু 2:45 জয়ন্ত বৰাৰ মৃতদেহ আহি উপস্থিত হৈছিলে JMCHত, য'ত চিকিৎসকে জয়ন্ত বৰাক মৃত বুলি ঘোষণা কৰিছিলে। গতিকে এই সময়ছোৱাৰ ভিতৰতে অৰ্থাৎ তেওঁৰ বাসগৃহৰ পৰা উঠাই অনাৰ পৰা বৰফলাত উপস্থিত হোৱা সময়তে ঘটনা সংঘটিত হৈছিলে। জয়ন্ত বৰাক সেনা বাহিনীৰ দলটোৱে নিজৰ গাড়ীত উঠাই আনিছিলে। গতিকে যি ঘটনা সংঘটিত হৈছিলে সকলোখিনি ঘটনাৰ মূল কেন্দ্ৰবিন্দু আছিলে সেই গাড়ীখন, যিখন গাড়ীত জয়ন্ত বৰাক গৌতম গাড়ীখন কেন্দ্ৰবিন্দু আছিল আৰু গাড়ীখনত আৰক্ষীৰ কোনো লোক নাছিল, কেৱল অসমীয়া কোৱা বা অসমীয়া ক'ব পৰা এজন বিষয়া আছিল আৰু সেইজনকে স্থানীয় লোকে আৰক্ষী বুলি ভাবিছিল, নহয় জানো? গোটৰ ইতিমধ্যে অভিযোগ দিছে। গতিকে সকলোখিনি তদন্তত পোহৰলৈ আহিব। কিন্তু নিউজ 18 অসম নৰ্থ ইষ্টৰ অনুসন্ধানৰ পোহৰলৈ আহিছে বিস্ফোৰক তথ্য যে জয়ন্ত বৰাক সেই ফটোখন, যি ফটোত তেওঁ AK-47 লৈ তেওঁ পজ দিছিলে, সেই ফটো কেনেবাকৈ কিবা স্বৰূপে গৈ সেনা বাহিনীৰ হাতত পাইছিলগৈ আৰু কোনো এগৰাকী সেনা বিষয়াৰ সৈতে জয়ন্তৰ সঘন যোগাযোগ অব্যাহত আছিলে। প্ৰাঞ্জল। গৌতম আপুনি হয়তো শুনা নাই, মই আকৌ এবাৰ আপোনাৰ প্ৰশ্নটো সুধিম, কিন্তু এয়া পোনপটীয়া সম্প্ৰচাৰ আমি যোৰহাটৰ পৰা দেখুৱাই আছোঁ আৰু সেই এক্সক্লুচিভ ফটোখন বৰহোলাত সেনাৰ জিম্মাত নিহত জয়ন্ত বৰাৰ এই এক্সক্লুচিভ ফটোখন আমি দেখুৱাইছোঁ। নিউজ 18ৰ হাতত অস্ত্ৰ লৈ জয়ন্তই উঠা এই ফটোখন আহি পৰিছে। কেমোফ্লেজ পোছাক পিন্ধি হাতত বাৰুদাস্ত্ৰ লৈ ফটো উঠিছিল জয়ন্তই, কিন্তু সমগ্ৰ ঘটনাটো এতিয়াও ধুঁৱলি কুঁৱলী হৈ আছে। প্ৰথমে যিহেতু স্থানীয় লোকসকলে বা পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছিল যে জয়ন্তক উঠাই নিয়াৰ সময়ত আৰক্ষীৰ লোকো আছিল সেনা বাহিনীৰ সৈতে, কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে আৰক্ষীৰ লোক তাত নাছিল, গাড়ীখনত অসমীয়া কোৱা বা অসমীয়া এজন সেনা বিষয়াহে আছিল। মুঠতে এই বিষয়টো লৈ এতিয়া গভীৰ ৰহস্যৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বে অৱশ্যে উগ্ৰপন্থীৰ সৈতে জয়ন্ত বৰাৰ সম্পৰ্ক থকাৰ সন্দেহ কৰিছিল আৰক্ষীয়ে। DGP ভাস্কৰ জ্যোতি মহন্তই অস্ত্ৰ লৈ ফটো উঠাৰ কথা কৈছিল ইউনিফাইড কমাণ্ডৰ বৈঠকৰ অন্তত, আৰু সেই ফটোখন অৱশেষত আমি লাভ কৰিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। জয়ন্ত বৰা এয়া কেমোফ্লেজ পোছাক পৰিধান কৰি হাতত মাৰণাস্ত্ৰ লৈ যি সময়ত ফটো উঠিছিল সেই ফটোখন আমি আপোনালোকক দেখুৱাই আছোঁ। বৰ্তমান এই বিষয়টো এতিয়াও ৰহস্যৰ আৱৰ্ততে আছে। পুংখানুপুংখ ৰূপত তদন্ত আগবঢ়াব লাগিব, তেতিয়া হয়তো এই সমগ্ৰ ঘটনাৰ আঁৰৰ তথ্য সন্মুখলৈ আহিব। কিন্তু যি সময়ত সেনা বাহিনীৰ গাড়ীখনে জয়ন্ত বৰাক উঠাই লৈ গৈছিল তাৰ কিছু সময় পাছতেই, অৰ্থাৎ প্ৰায় 2 ঘণ্টাৰ পাছতেই জয়ন্ত বৰাৰ মৃত্যু হৈছিল। জানি বুজি এক শীতল মস্তিষ্কৰে কৰা এই হত্যাকাণ্ড হ'ব পাৰে নেকি, তাক লৈ বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে। কোল্ড ব্লাডেড মাৰ্ডাৰ হ'ব পাৰে বুলি বিভিন্নজনে সন্দেহ প্ৰকাশ কৰিছে। যদি সম্ভৱ হয় আকৌ এবাৰ মই গৌতমৰ কাষলৈ যাব বিচাৰিছোঁ। গৌতম, আপুনি উল্লেখ কৰিছে যে এজন অসমীয়া কোৱা বা অসমীয়া সেনা বিষয়া সেই জীপখনত আছিল, যিখনত জয়ন্ত বৰাক উঠাই লোৱা হৈছিল, কিন্তু আৰক্ষীৰ লোক থকা বুলি প্ৰথম অৱস্থাত যিহেতু খবৰ ওলাইছিল, অৰ্থাৎ আৰক্ষীৰ লোক তাত নাছিল নেকি সেই জীপখনত, কেৱল সেনা বাহিনীহে আছিল নেকি? হয় প্ৰাঞ্জল, আৰক্ষী দুগৰাকী ব্যক্তি আছিলে SDPO তিতাবৰ যে অমৃত কুমাৰ হোজাই আৰু বৰহোলা থানাৰ যিগৰাকী ভাৰতত্ব বিষয়া মিণ্টু সন্দিকৈ। এই দুগৰাকী ব্যক্তি সেনা বাহিনীৰ দলটোৰ লগত গৈছিলে। যিহেতু সেনা বাহিনীৰ দলটোৱে বিধিগতভাৱে ৰিকুৱেশ্যন দিছিলে যে তেওঁলোকে এটা অভিযানত আহিছিলে আৰু অহাৰ বাবে স্থানীয় আৰক্ষীৰ সহায় লাগে, সেইহেতুকে এই দুগৰাকী বিষয়া গৈছিলে। আৰু বেকাদান আৰক্ষী চকীৰ যিগৰাকী ভাৰতত্ব বিষয়া গোপাল দলে তেওঁ কিন্তু এই ঘটনাস্থলীত নাছিলে আৰু তেওঁ ঘটনাৰ বিষয়ে অজ্ঞ আছিলে, তেওঁ এই বিষয়ে কোনো কথাই জনা নাছিলে। এই দুগৰাকী ব্যক্তি শীৰ্ষ আৰক্ষী বিষয়া যিহেতু সেনা বাহিনীৰ দলটোৰ লগত গৈছিলে বাসগৃহ দেখুৱাই দিয়াৰ বাবে, কিন্তু অভিযান চলাইছিলে সেনা বাহিনীৰ দলটোৱে। আৰু যিহেতু আমি ইয়াৰ পূৰ্বে উল্লেখ কৰিছোঁ যে যিগৰাকী মেজৰৰ নেতৃত্বত সেনা বাহিনীৰ দলটো আহিছিলে
তেওঁ সলসলীয়াকৈ অসমীয়া ক'ব জানে আৰু অৱধাৰিতভাৱে সকলোৱে ভাবিছিল যে এই সমগ্ৰ ঘটনাটো যোৰহাট আৰক্ষীয়ে চলাইছিলে, কিয়নো সেই বিষয়াজনে সকলোৰে লগতে অসমীয়াতে বাৰ্তালাপ কৰিছিলে। তাৰপিছত যুৱকজনক উঠাই অনা হয় আৰু ইতিমধ্যে আমি ইয়াৰ পূৰ্বেও বিগত 3 দিন ধৰি যি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ, স্থানীয় লোকসকল বা তেওঁৰ পৰিয়ালৰ লোকে আমাক জনাইছে যে আৰক্ষীয়ে তেওঁ যুৱকজনক উঠাই লৈ গৈছে। সেনাবাহিনীৰ নাম তেওঁলোকে কোৱা নাছিলে, ঘৰৰ পৰিয়ালৰ লোকেও কোৱা নাছিলে, কেৱল সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকে জানিবলৈ পাৰিছিলে যে সেনাবাহিনীও আছিলে ঘটনাস্থলীত আৰু সেইবাবেই মানে গৌতম মূল অভিযানটো সেনাবাহিনীৰ আছিল, আৰক্ষীক স্থানীয় আৰক্ষীৰ মাত্ৰ সহায়হে লোৱা হৈছিল। হয়, নিশ্চয়কৈ স্থানীয় আৰক্ষীক সহায় লৈছিল। মূল অভিযানটো আৰু সেনাবাহিনীৰ নেতৃত্বতে হৈছিলে আৰু সেই সকলোখিনি তথ্য পাতি যোৰহাট আৰক্ষীৰ ওচৰত মজুত আছে বুলি আমাক জানিব পাৰিছোঁ। আৰু মূল কথাটো হৈছে প্ৰাঞ্জল যে সেনাবাহিনী এগৰাকী শীৰ্ষ বিষয়াৰ লগত জয়ন্ত বৰাৰ সঘন যোগাযোগ হৈছিলে। সেই সকলো তথ্য কিছু সময়ৰ পিছতে হয়তো পোহৰলৈ আহিব। যেতিয়া জয়ন্ত বৰা মোবাইলৰ কল ডিটেইল ৰিপৰ্ট উলিওৱা হ'ব, তেতিয়া সেই তথ্য পোহৰলৈ আহিব যে সেনাবাহিনীয়ে কোন বিষয়াৰ সৈতে জয়ন্ত বৰাই সঘন যোগাযোগ অব্যাহত ৰাখিছিলে। ইয়াৰ অন্তৰালতো নিশ্চয় ৰহস্য আছে, কিয়নো এই ফটোখন, যিখন ফটোত জয়ন্ত বৰাই AK-47 লৈ এনেদৰে পজ দিছিলে আৰু কোনগৰাকী বিষয়াৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছিলে, সেয়া তদন্তত পোহৰলৈ আহিব। কিন্তু মই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ যে 4খন গাড়ী আছিলে, তাতে 2খন গাড়ী সেনাবাহিনীৰ আছিলে। তাৰে এখন গাড়ীত সেনাবাহিনীয়ে জয়ন্ত বৰা নিজৰ ঘৰৰ পৰা উঠাই আনিছিলে আৰু ঠিক বৰখোলা থানাত উপস্থিত হোৱাৰ সময়তে তেতিয়া সেই আৰ্মী শীৰ্ষ বিষয়াগৰাকীয়ে আৰক্ষীক অৱগত কৰিছিল যে জয়ন্ত বৰা স্বাস্থ্যৰ অৱনতি ঘটিছে। গৌতম, সেইখিনি কথা ইতিমধ্যে আমি গম পাইছোঁ, কিন্তু কথা হ'ল যে সেনাবাহিনীয়ে এনেধৰণৰ অভিযান চলালে, কোনো ধৰণৰ উগ্ৰপন্থী বা উগ্ৰপন্থী কাৰ্যকলাপত জড়িত থকা ব্যক্তিৰ বিৰুদ্ধে অভিযান চলালে লগে লগে স্পষ্টীকৰণ দিয়ে। কিন্তু জয়ন্ত বৰাৰ মৃত্যুৰ পাছত সেনাবাহিনীৰ তৰফৰ পৰা কিবা তেনেধৰণৰ স্পষ্টীকৰণ আহিছে নেকি যে সঁচাকৈ এইগৰাকী জয়ন্ত বৰা উগ্ৰপন্থী কাৰ্যকলাপৰ সৈতে জড়িত আছিল বা তেনেধৰণৰ কিবা লিংক আছিল বুলি? হয় প্ৰাঞ্জল, আমি বাৰম্বাৰ চেষ্টা কৰিছিলোঁ যে সেনাবাহিনীৰ যে ডিফেন্স PRO আছে, আমাৰ সতীৰ্থ সাংবাদিকে তেওঁৰ লগত বাৰম্বাৰ যোগাযোগ অব্যাহত ৰাখিছে। ঠিক সেইদৰে মোৰ সতীৰ্থ সাংবাদিক সোণাৰীত থকা হানচেংকৰ আমি তেওঁকো কৈছিলোঁ যে সেনাবাহিনীৰ পৰা প্ৰতিক্ৰিয়া আনিবৰ বাবে যে কেনেধৰণে অভিযান চলিছিলে, কিন্তু আনুষ্ঠানিকভাৱে এই মুহূৰ্তলৈকে সেনাবাহিনীৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই বা কোনে অভিযান চলাইছিলে, কেনেধৰণে ঘটনা সংঘটিত হৈছিলে, সেই বিষয়ে কিন্তু কোনো আনুষ্ঠানিকভাৱে তেওঁলোকে মত প্ৰকাশৰ পৰা বিৰত আছে। সাধাৰণতে এনে ঘটনা সংঘটিত হ'লে প্ৰায়ে সেনাবাহিনীৰ তৰফৰ পৰা আমি দেখিবলৈ পাইছোঁ যে ডিফেন্স PRO থাকে, তেওঁৰ জৰিয়তে তেওঁলোকে স্পষ্টীকৰণ দিয়ে বা তেওঁলোকে এক প্ৰেছ ৰিলিজ প্ৰদান কৰে, কিন্তু এই ঘটনাৰ ক্ষেত্ৰত তেওঁলোকে এই মুহূৰ্তলৈকে সেয়া কৰা আমি দেখিবলৈ পোৱা নাই। সেইকাৰণে এতিয়া ৰহস্যৰ সৃষ্টি হৈছে, কিয় সেনাবাহিনীয়ে কোনো স্পষ্টীকৰণ দিয়া নাই, যিহেতু এই সম্পূৰ্ণ অভিযানটো সেনাবাহিনীৰ নিজা আছিল। মূল অভিযান তেওঁলোকে চলাইছিল, আৰক্ষীৰ মাত্ৰ সহায়হে লৈছিল, কিন্তু জয়ন্ত বৰা সন্দৰ্ভত কিয় সেনাবাহিনীয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া এতিয়ালৈকে প্ৰকাশ কৰা নাই? বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক।